হেল্ল' এভৰিৱান তো আজি আমি ভিডিঅ'ত কথা পাতিবলৈ গৈ আছোঁ ক্লাছ 10 তোমালোক যিসকল 10ত আছা মানে মেট্ৰিক দিবা আৰু CBSE হওক চেবা হওক এনি বৰ্ড আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে বহুত বেছি ইম্পৰ্টেণ্ট কাৰণ এইটোত তোমালোকে এনেকুৱা ভিডিঅ' মানে ক'তো ইউটিউবত নোপোৱা য'ত তোমালোকক ডিটেইলছ বুজাব যে তোমালোকে যদি বহুত কম মাৰ্কছ পাই আছা ধৰা তুমি 30-40 পাই আছা বা তুমি বস্তুবোৰ ভালকৈ বুজি নোপোৱা তো মাৰ্কছ কেনে বঢ়াবা আল্টিমেটলি আমাক মাৰ্কছ বঢ়াব লাগে ন লাগে তুমি যেনেকৈ বঢ়োৱা বা যিমান সময়তে বুজা তো এই গোটেইখিনি ভিডিঅ'ত মই তোমালোকক ভালকৈ বুজাম ভিডিঅ'টো লাষ্টলৈকে চাই থাকিবা আৰু যদি নতুন হয় ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু তোমালোকক মই এটা প্লেন দিম 5 মাহৰ এটা প্লেন দিম কাৰণ এতিয়া টাইম নাই আৰু কোনটো মাহত তোমালোকে কেনে কৰিবা বস্তুখিনি গোটেইখিনি ক'ম এতিয়া আটাইতকৈ ইম্পৰ্টেণ্ট বস্তুটো কি গম পাইছানে যে তোমালোকৰ আগৰবাৰ মেট্ৰিক দিছিলে প্ৰায় 4.3 লাখ মানে 4,30,000 মানে দিছিলে কিন্তু ফেইল বহুত বেছিয়ে গৈছে তোমালোকে এতিয়া হয়তো বহুতে গম নোপোৱা তো মই তোমালোকক ডাটাটো কৈছোঁ এৰাউণ্ড 65%হে পাছ কৰিছে আৰু ফেইল কিমানে গৈছে সেইটো জানা তোমালোকে ফেইল কৰিছে প্ৰায় 1.5 লাখ মানে ফেইল কৰিছে মেট্ৰিকত 1.5 লাখ ফেইল কৰাটো বহুত ডাঙৰ মানে নাম্বাৰ হয় কিন্তু ফেইল কেলে কৰিছে তোমালোকে সেইটো জানিব লাগিব কাৰণ আগতে তোমালোকৰ ছাবজেক্টবোৰ কি আছিলে যে ডাইৰেক্ট পাছ কৰিলে পাছ মানে 30ৰ ওপৰত পালে পাছ হৈ যায় আজিকালি কি কৰিলে তোমালোকে ইণ্ডিভিজুৱেলি পাছ কৰিব লাগিব ছাবজেক্ট 14-15 এনেকৈ আছিলে হয় নাই 14-15 বা 11 এখন ছাবজেক্টত এটা আছিলে তোমাৰ তোমাৰ কি বুলি কয় এইটো MCQ আৰু এটা আছে ৰিটেন মানে থিয়ৰী তো দুইটাতে তোমালোকে এক্সট্ৰাকৈ পাছ কৰিব লাগিব সেইটোতে মেক্সিমাম ষ্টুডেণ্ট ফেইল কৰি যায় তো সেইটো বহুতে নাজানে আমি সেইখিনি কথাও পাতিম কিন্তু আজি মেইনলি আমাৰ টপিকটো হ'ব যে আমি পঢ়িম কেনেকৈ এতিয়া চাবা মেক্সিমামে টাৰ্গেট হ'লে 90% কেলে ল'বা চ' 90% যদি তুমি টাৰ্গেট লৈ চলা তেতিয়াহে তোমাৰ অকণমান মানে ভাল মাৰ্কছ আহি যাব এতিয়া তুমি 90% লৈ গ'লে তুমি 90%ও পাই যাবা তাতকৈ বেছিও পাই যাবা আৰু 90% টাৰ্গেট লৈ গ'লে তুমি 85 86 এনেকুৱা পাৰ্চেণ্টবোৰ পাবলৈ মানে ইজি হৈ যায় তো তাৰ কাৰণে আমি কি কৰিম হেষ্ট কৰিম ক্লাছ 10 এতিয়াও যোনে একেবাৰে পঢ়া নাই ষ্টাৰ্ট নাই দিয়া এতিয়াও টাইম আছে তোমালোকে ধুনীয়াকৈ পাই যাব পাৰিবা ঠিক আছে তো 90% ইজ দ্য মানে গল্ডেন ৰুল যিটো আমি টাৰ্গেট কৰি বাকীখিনি পাছ কৰি যাম আৰু আটাইতকৈ দুখ লগা কথাটো হ'ল যে এটা বস্তু তোমালোকে গম নোপোৱা এনেকুৱা থাকে ন কিছুমানে বহুত পঢ়ে বহুত বেছি পঢ়ে কিন্তু মাৰ্কছ নাপায় আৰু কিছুমান এনেকুৱা আছে বহুত মানে কম পঢ়িব আৰু কম পঢ়ি মেলি মানে বহুত বেছি মাৰ্কছ পাই যায় তো আমাক কি লাগে কম পঢ়ি বেছি মাৰ্কছ পোৱাটোৱে লাগে আৰু আমি সেইটোৱে কৰিবলৈ গৈ আছোঁ মেইনলি আমাৰ টাৰ্গেট হ'ব মেথছ তাৰপিছত ইংলিছ তাৰপিছত ছায়েন্স এইকেইটা ছাবজেক্টতে আগৰবাৰ বহুত বেছি ষ্টুডেণ্টে ফেইল কৰিছে তো তোমালোকে এইকেইটাত একদম টপ নটছত থাকিব লাগিব মোৰ যদি তোমালোকে ভিডিঅ' চোৱা ছাবস্ক্ৰাইবাৰ হয় তেন্তে এইকেইটা ছাবজেক্টত তোমালোকে 90+ পাবই লাগিব ঠিক আছে এতিয়া তাতকৈ তোমালোকৰ মেইন প্ৰব্লেমটো হয় যে তোমালোকে এইটো কোৱা যে দাদা আমাৰতো স্কুল থাকে বা টিউশ্যন থাকে তো আমি কি কৰিম চোৱা এইখিনি বস্তু থাকিবই এইবোৰ বস্তু তোমাৰ মানে থাকেই আৰু লাইফৰ পাৰ্ট এটা হয় কিমান টাইমনো খাব তুমি ধৰা 8 ঘণ্টা খাব ঠিক আছে আমিতো 24 ঘণ্টা পাওঁ ঠিক আছে 24 ঘণ্টাৰ পৰা 8 ঘণ্টা গ'ল আমাৰ ওচৰত আৰু কিমান থাকিলে তোমাৰ 16 ঘণ্টা থাকিলে এই 16 ঘণ্টাত তুমি আৰু ধৰা 8 ঘণ্টা তুমি শুলা আৰু কিমান বাচি থাকিলে 8 ঘণ্টা বাচি থাকিলে হয় নাই তো এই 8 ঘণ্টাটোতে গেম হ'ব এইটোত যোনে বুজি পায় যে এইটো কেনে মেইনটেইন কৰিব লাগে সিয়ে খেলটো খেলি দিব মানে আৰু মেট্ৰিকত এটা বস্তু ভাল যে তুমি 10 ঘণ্টা নপঢ়িলেও হ'ব ঠিক আছে তুমি যদি 3 ঘণ্টা 4 ঘণ্টাও পঢ়া বহুত বেছি হয় কিন্তু মানুহে কিছুমান টপাৰবোৰে দেখিবা এনেই অকণমান বহাই চহাই কৈ দিয়ে আৰু 11 ঘণ্টা 12 ঘণ্টা পঢ়িছিলোঁ বুলি কয় কিছুমানে পঢ়িবও পাৰে কিন্তু সিমান নপঢ়িলেও হৈ যায় এতিয়া আমি চাম তোমালোকে এতিয়া টাইম যিমানটো বাচি আছে তাত তোমালোকে বস্তুখিনি কেনেকৈ ভাগ কৰিবা এতিয়া চাবা এতিয়া তুমি আগষ্ট গ'ল বুলিয়ে ধৰা কেইটা মাহ বাকী থাকিলে তোমালোকৰ এক্সামটোতো হ'ব ফেব্ৰুৱাৰীত হ'ব তো ফেব্ৰুৱাৰী মাহটো তোমালোকে কাউণ্ট নকৰিবা সেইটো গ'ল বুলিয়ে ভাবা আছে ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ঠিক আছে কিন্তু এটা টুইষ্ট কি আছে গম পোৱা নে এই অক্টোবৰ মাহটো যে দেখিছা এই মাহটো আহে কেতিয়া যায় কোনেও গম নাপায় কাৰণ ইয়াৰ খেলটো কি হয় অক্টোবৰত থাকে আমাৰ পূজা থাকিব দেৱালী থাকিব ঠিক আছে গোটেই মানে ফেষ্টিভেলবোৰ থাকে আৰু সেইটো সময়ত তোমালোকে নিজেও গম নাপাবা যে টাইমটো কেনেকৈ গ'লগৈ তো এইটো মন্থক আমি মেইনটেইন কৰাটো বহুত ডাঙৰ কথা হৈ যাব কাৰণ তুমি এতিয়া ছেক্ৰিফাইচ মাৰিবই লাগিব 10ত এতিয়া কিমান লেভেলত ষ্টুডেণ্ট ফেইল কৰিছে দেখিছা যদি তুমি ফেইল কৰা তুমি আকৌ কম্পাৰ্টমেণ্টেল এক্সাম দিব লাগিব তো তুমিতো এইটো এফৰ্ড কৰিব নোৱাৰা ন যে তুমি আকৌ কম্পাৰ্টমেণ্টেল এক্সাম দিবা তো তোমাৰ কামটো হ'ব যে তুমি অক্টোবৰত অকণমান কিছুমান বস্তু আঁতৰাই চলিবা আৰু অলপ বেলেঞ্চ কৰিও কৰিব পৰা যায় তো ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী আমাৰ ওচৰত কেইটা মাহ আছে 5টা মাহ আছে তো 5টা মাহত যদি তুমি ধৰিব যোৱা আমি নৰ্মেলি 30 দিনকৈ যদি ধৰোঁ 3-5 গুণ 15 কিমান আছে 150 দিন আছে এতিয়াও 150 দিন আছে ভাবা 150 দিন বহুত বেছি আৰু মই তোমালোকক কি কৈছিলোঁ যে 4 ঘণ্টাকৈ পঢ়িলেও মানে হৈ যাব তো এদিনত যদি 24 ঘণ্টাকৈ ধৰা ইয়াত বহুত হ'বগৈ সেইখিনি ইমান আমি কাউণ্ট নকৰোঁ এতিয়া টেবুলটো তোমালোকে কেনে বনাবা 150 দিন কাউণ্ট কৰি লোৱা 150 में सब मिलता है ना ফুটপাথতো বস্তু দেখিবা 150 গৈ থাকে তো 150 দিনটো আমি কেনেকৈ ভাগ কৰোঁ সেইটো চাবা এতিয়া মেইনলি এতিয়া তোমালোকে কেইটামান কাম কৰিব লাগিব এতিয়া ফাৰ্ষ্টটো হ'ব তোমালোকে এখন ৰুটিন বনাব লাগিব ৰুটিন মানে কি বুলি কয় এনেকুৱা নহয় আৰু যে প্ৰথম ৰাতিপুৱা শুই উঠি ব্ৰাছ কৰি মেলি ভাত খাই মেলি পঢ়িম সেইবোৰ ৰুটিন নহয় ৰুটিনটো কেনেকৈ হ'ব আমাৰ ওচৰত আছে 150 দিন
এইটো হৈছে আমাৰ এতিয়া লাষ্ট কাউণ্ট কৰিবলগীয়া বস্তু তো এই 150 দিনত তোমালোকে কি কৰিবা ফাৰ্ষ্ট এনেকৈ এটা পাৰ্ট বনাবা যে মেথছ আৰু ছায়েন্সটো মোক ফাৰ্ষ্ট কমপ্লিট কৰিব লাগে কাৰণ এইকেইটা অলপ হাৰ্ড ছাবজেক্ট হয় দেন কি আহিব পাৰে ইংলিছৰ লগত কি আহিব পাৰে ছ'চিয়েল ছায়েন্স ঠিক আছে তো এইকেইটা হৈছে হাৰ্ড ছাবজেক্ট যিকেইটাত মানে মেক্সিমামে ফেইল কৰে তো তুমি ভাগ কৰা যে ফাৰ্ষ্ট 30 ডেইজত তুমি কি কৰিবা মেথছ উইথ ছায়েন্স 80% চিলেবাছ কমপ্লিট কৰিবা কেনেকৈ কৰা তুমি জানিবা সেইটো কিন্তু তুমি কমপ্লিট কৰিব লাগিব এতিয়া তুমি ধৰিব পাৰা মই 4 ঘণ্টা যিহেতু তোমালোকক কৈছোঁ যে 4 ঘণ্টাকৈ ভাগ কৰিবলৈ তো তোমালোকে কি কৰিবা 2 ঘণ্টা পঢ়া মেথছ আৰু 2 ঘণ্টা পঢ়া ছায়েন্স সেনেকৈ কৰিবা কাৰণ বাকী টাইমত তুমি স্কুল থাকিব হয়নে দেন টিউশ্যন থাকিব তো ফাৰ্ষ্ট 150 দিনৰ প্ৰথম 30 দিন তোমালোকে এইটাত দি দিয়া আৰু যেতিয়া আমাৰ 120 দিন বাকী থাকিব লাষ্টৰ তোমাৰ দিনকেইটা তো তেতিয়া তুমি সেই 4 ঘণ্টাটো গৈ 5 ঘণ্টাকৈ বঢ়াব লাগিব তো আমি লাহে লাহে এইটো বঢ়াম ঠিক আছে 5 ঘণ্টা বা 6 ঘণ্টা বঢ়াম কিন্তু ফাৰ্ষ্ট টাইমত আমি সদায় শ্ল'লিয়ে চলিম মানে 4 ঘণ্টা 3 ঘণ্টা এনেকৈ কাৰণ ফাৰ্ষ্টত এতিয়া তোমালোকৰ ইমান দৰকাৰ নাই কিন্তু কিছুমানে এতিয়াই প্ৰায় যদি পঢ়িব পাৰা তেন্তেতো ভালেই কথা কিন্তু বহুতে নোৱাৰে তো সেইকাৰণে মই তোমালোকৰ হিচাপমতে বস্তুটো থৈছোঁ যে 3 ঘণ্টা 4 ঘণ্টা 5 ঘণ্টা 6 ঘণ্টা এনেকৈ ভাবিব বস্তুটো ঠিক আছে যদি প্ৰথমতে তুমি 8 ঘণ্টা পঢ়া পিছত নোৱাৰিবা মানে মেইনটেইন কৰিব তাৰপিছত 6 ঘণ্টা হ'ব 4 ঘণ্টা হ'ব তাৰপিছত মেট্ৰিক আহি মানে তোমালোকে বস্তুটো মেইনটেইন কৰিব নোৱাৰিবা তো এইটো কথা বহুতে নুবুজায় কাৰণ সেনেকৈ গাইডেঞ্চো নাথাকে ঘৰত দিবলৈ তো মই তোমালোকক এইখিনি বস্তু কৈছোঁ মেইনলি ছাবজেক্ট সদায় ফ'কাছ কৰিবা তোমালোকে বৰ্তমান সময়ত যোনটো আটাইতকৈ টান চলি আছে তো সেইটো বেচিছতে আমি চাম যে কি পঢ়িব লাগে মানে তো মেথছক আটাইতকৈ বেছি প্ৰায়ৰিটি দিবা কাৰণ মেথছখন অকণমান টান আহে তোমালোকে গম পাইছা কাৰণ ইণ্ডিভিজুৱেলি যেতিয়া পাছ কৰিব লাগিব ছাবজেক্টকেইটাত MCQ আৰু থিয়ৰী তুমি যদি চোৱা MCQত মেথছত ভুল হ'লে ভুল গম পালা শুদ্ধ হ'লে শুদ্ধ তো সেই শুদ্ধটো কৰিবলৈতো তুমি জানিব লাগিব ন প্ৰেক্টিচ লাগিব তো মেথছক ফাৰ্ষ্ট প্ৰায়ৰিটি দিবা দেন তুমি দিব পাৰা ইংলিছ আৰু কোনোবাই দিব পাৰা ছ'চিয়েল ছায়েন্স যদি কাৰোবাৰ আছে এডভান্স মেথছ তো তোমালোকে মেথছ আৰু এডভান্স মেথছ দুয়োটা একেলগে লৈ যাব পাৰা ঠিক আছে এইকেইটা ছাবজেক্টৰ পাছত আহিব ছায়েন্স তো ছায়েন্সো বহুতে টান পোৱা তো ছায়েন্সক ইংলিছৰ আগতো দিব পাৰা বা পাছতো দিব পাৰা তো মেইন কথাটো হ'ল এই 150 দিন যোনকেইটা আছে তোমাৰ ওচৰত এই 150 দিন এনেকৈ ভাবা যে তোমাৰ এইটো এনেকুৱা এটা টাইম হয় যে ই তোমাৰ লাইফটো মেক অৰ ব্ৰেক কৰিব পাৰে এই 150 দিনে তো এনেকৈ বনোৱা যাতে দিছ ইজ দ্য লাষ্ট চান্স আৰু আমি হেজ কৰিব লাগিব মানে অৰাটো তোমাৰ এতিয়া পজিটিভ হ'ব নে নেগেটিভ হ'ব এই 150 দিনত ডিপেণ্ড কৰিব তুমি যি ভাবিছা যে তোমাৰ এটা অৰা বনক চব মানুহৰ আগত যে অৰা এটা বনিব যে এই ল'ৰাটোৱে প্ৰথমত নোৱাৰিছিলে পঢ়িব কিন্তু এই 150 দিনত মানে এই খেলটো খেলি দিলে ঠিক আছে কোনোবা যদি এতিয়া 30% 40%ও পোৱা ন তুমি 80% প্লাছ পাব পাৰিবা মই যোনটো তোমাক ৰুল গৈ আছোঁ সেইটো যদি ফ'ল' কৰা এইটো হেক্টিকো নহয় মানে তুমি এনেকুৱা নহয় যে একদম দিনে ৰাতি পঢ়িব লাগিব তো ডুৱেবল হয় আৰু যোনে 60-70 পাই আছা সেইকেইটাইতো ডাইৰেক্ট 85 প্লাছ পাবা কথাই নাই 85-90% পায়ে যাবা ঠিক আছে তো এইটো তোমালোকে ফ'ল' কৰিব পাৰা তো আজি মই তোমালোকক জাষ্ট এটা ৰোডমেপ দিছোঁ পিছত আৰু ভিডিঅ' আহিব তোমালোকে জনাবা যে আৰু কি কি লাগে তো আজিৰ ভিডিঅ'টো ইমানে আছিলে লগ পাম আমি নেক্সট ভিডিঅ'ত